শ্ৰীমন্ত শংকৰদেৱ was born in the year. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বছৰত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন The first Assamese film Jaymoti was released in the year. কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1935 চনত 1935 চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল। পিছৰ প্ৰশ্ন The অভিৰুচি স্পৰ্টছ ডে is celebrated on. অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন ভোগেশ্বৰ বৰুৱা wins a medal in the Dash Asian Games. ভোগেশ্বৰ বৰুৱাই ডেছ এছিয়ান গেমছত পদক লাভ কৰে। ইয়াৰ খালী ঠাইত বহিব অপশ্যন বি 1966 ভোগেশ্বৰ বৰুৱাই 1966 চনত এছিয়ান গেমছত পদক লাভ কৰে। পিছৰ প্ৰশ্ন Who was the last king of Ahom Kingdom in Assam? অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পুৰন্দৰ সিংহ। অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন The Treaty of Yandabu was signed in the year. কোন বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। নেক্সট কুৱেশ্যন Which one is the first Assamese novel? কোনখন প্ৰথম অসমীয়া উপন্যাস? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটি হৈছে অপশ্যন চি ভানুমতী। প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতী। The state anthem O More Apunar Desh was first published in the magazine name. ৰাজ্যিক গীত O More Apunar Desh প্ৰথম প্ৰকাশিত হোৱা আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ বাঁহী। O More Apunar Desh ৰাজ্যিক গীতটি প্ৰথম প্ৰকাশিত হোৱা আলোচনীখনৰ নাম হৈছে বাঁহী। পিছৰ প্ৰশ্ন The first Assamese magazine Arunodai was published in the year. প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1846 প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল 1846 চনত। নেক্সট কুৱেশ্যন The first Assamese to compile a dictionary named Hemkosh is. হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হ'ল। তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হ'ল হেমচন্দ্ৰ বৰুৱা। পিছৰ প্ৰশ্ন Who is the first Assamese to receive Gyanpith Award?
জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ ইন আছাম। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 35। অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন। পিছৰ প্ৰশ্ন, হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দি ৰেইন অফ। কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। পিছৰ প্ৰশ্ন, ইন হুইচ ইয়েৰ চুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ। কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ 1253 চন।